নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে নিশ্চয় মই জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত হৈ থকা বিভিন্ন বিষয় সময়ে সময়ে মোৰ এই চেনেলটোৰ জৰিয়তে ব্যক্ত কৰি আহিছোঁ বা জ্ঞাত কৰি আহিছোঁ, আৰু আজিও এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোক সকলোৱে জানে আমাৰ ৰাশি হৈছে 12টা: মেঘ, বিষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ, মীন। এই 12 ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰত্যেকটো ৰাশিৰেই জাতক জাতিকাসকলৰ বৈশিষ্ট্যসমূহ, কেৰেক্টাৰসমূহ বেলেগ বেলেগ হয়। আৰু ইতিমধ্যে মেঘ ৰাশি আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্য কেনে হ'ব, তেওঁলোকৰ প্ৰেম প্ৰণয় কেনে হ'ব, তেওঁলোকৰ চাকৰি বাকৰি কেনে হ'ব, তেওঁলোকৰ শিক্ষা দীক্ষা কেনে হ'ব, তেওঁলোকৰ অৰ্থনৈতিক বা সামাজিক জীৱন কেনেকুৱা হ'ব, এই সমস্ত বিষয় ইতিমধ্যে জ্ঞাত কৰি আহিছোঁ। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলনো কেনে হ'ব, তেওঁলোকৰ জন্মগত বৈশিষ্ট্য, সহজাত প্ৰবৃত্তি কেনেকুৱা হ'ব, তেওঁলোকৰ আৰ্থিক দিশটো কেনেকুৱা হ'ব, বা তেওঁলোকৰ চিন্তাধাৰণা কেনেকুৱা হ'ব, তেওঁলোকৰ প্ৰেম প্ৰণয় কেনেকুৱা হ'ব, বা তেওঁলোকৰ চাকৰি বাকৰি বা কৰ্ম সংস্থাপন কেনেকুৱা হ'ব, কি কৰ্মৰ লগত তেওঁলোক জড়িত হৈ থাকিব, বা কি কৰ্ম কৰিলে তেওঁলোক সফলতা অৰ্জন কৰিব পাৰিব, আৰু তেওঁলোকৰ সংসাৰনো কেনেকুৱা হ'ব, কোন জাতিকাৰ লগত তেওঁলোকৰ সংসাৰ মধুৰ হ'ব, এই ধৰণৰ বিষয়খিনি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টি শেষলৈ চাব, আৰু যদি মোৰ এই চেনেলটিৰ বাবে আপুনি নৱাগত তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু যদি মোৰ এই ভিডিঅ'সমূহ আপোনাৰ মনোগ্ৰাহী হৈছে বা ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ওম নম শিৱায় বুলি কমেণ্ট কৰিব, আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আহক আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। মিথুন ৰাশি হৈছে ৰাশি চক্ৰৰ তৃতীয় ৰাশি। ৰবি ক্ৰান্তিবৃত্তৰ 90 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীৰ ভিতৰত মিথুন ৰাশি অৱস্থিত। মৃগশিৰা নক্ষত্ৰৰ 2 পাত, আৰ্দিয়া নক্ষত্ৰৰ 4 পাত আৰু পুনৰপুষু নক্ষত্ৰৰ 3 পাত লৈ মিথুন ৰাশি গঠিত হৈছে। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ, আৰু মিথুন ৰাশিৰ শুভ গ্ৰহ হৈছে, মিত্ৰ গ্ৰহ হৈছে ৰবি আৰু শুক্ৰ। আনহাতে মিথুন ৰাশিৰ শত্ৰু গ্ৰহ হৈছে চন্দ্ৰ। কিন্তু মিথুন ৰাশিৰ আচলতে মিথুন ৰাশি ক্ৰূৰ ৰাশি, ওজ ৰাশি, বিষম ৰাশি বা দ্বিত্মক ৰাশি, বৈশ্য জাতি, বায়ু ৰাশি, পশ্চিম দিশৰ অধিপতি আৰু কালপুৰুষৰ বাহুদয়ৰ অংগ বুলি মান্যতা আছে বা মানি আহিছে। গতিকে এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্যনো কি? সাধাৰণতে মিথুন ৰাশিৰ জাতক জাতিকাসকল ধীৰ গতিসম্পন্ন হয়, তেওঁলোকৰ স্থিৰতাটো থাকে, তেওঁলোকে চঞ্চল অৱস্থাত তেওঁলোকৰ সিদ্ধান্তবিলাক তেওঁলোকে গ্ৰহণ নকৰে, বা তেওঁলোকে ধীৰ স্থিৰ বা অতি সূক্ষ্মভাৱে বিচাৰ বিবেচনা কৰি তেওঁলোকে জীৱনৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰে। তেওঁলোক স্থিৰ, তেওঁলোক তৎক্ষণাতে সিদ্ধান্ত লোৱা, তৎক্ষণাতে আকৌ সেই সিদ্ধান্ত বাতিল কৰা, এই ধৰণৰ মনোবৃত্তিৰ নহয়। তেওঁলোক স্থিৰ, আলোচনা বিলোচনা কৰি বা চিন্তা চৰ্চা কৰিহে তেওঁলোকে সিদ্ধান্ত লয়। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকল অভিলাষী হয়, তেওঁলোকৰ অভিলাষ প্ৰৱণতা হয়। তেওঁলোকে ভালকৈ থাকিব বিচাৰে, ভালকৈ খাব বিচাৰে, ভাল পোছাক পিন্ধিব বিচাৰে, তেওঁলোকৰ উচিত মৰ্যাদা সম্পন্ন বিষয়বিলাকৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ থাকে, বা তেওঁলোকে আন মানুহৰ লগত
জ্যেষ্ঠ মানুহৰ লগত ভাল মানুহৰ লগত মিলা প্ৰীতিৰ এক প্ৰৱণতা থাকে। মিথুন ৰাশিৰ জাতক জাতিকাসকল স্পষ্টবাদী, উচিতটোক উচিত বুলি ক'বলৈ ভয় নকৰে, অনুচিতটো অনুচিত বুলি ক'বলৈ ভয় নকৰে। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অন্যতম বৈশিষ্ট্য হৈছে তেওঁলোক পৰহৈতিকী, আনৰ উপকাৰ কৰে, আনৰ অপকাৰ কৰাৰ কথা তেওঁলোকে চিন্তা কৰিব নোৱাৰে। তেওঁলোকে পৰৰ হিত চিন্তা কৰে কাৰণে তেওঁলোকক পৰহৈতিকী বুলি কোৱা হৈছে। নিজৰ ক্ষতি কৰি হ'লেও আনৰ উপকাৰ কৰাৰ প্ৰৱণতা তেওঁলোকৰ মনত আছে। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এটা অন্যতম বেয়া বৈশিষ্ট্য হৈছে তেওঁলোক ক্ৰূৰ, খঙাল, তৎক্ষণাতেই খঙাল হয়। আৰু অৱশ্যে সেই খংটো বহুত সময়লৈ নাথাকে, কিছু সময়ৰ পিছতে সেই খংটো নাইকিয়া হৈ যায় আৰু খং উঠাৰ সময়ত কৰা কাৰ্যৰ অনুশোচনাত দগ্ধ হৈ থাকে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এক অন্যতম সুন্দৰ বৈশিষ্ট্য হৈছে তেওঁলোকে পণ্ডিত আৰু জ্ঞানী, অৰ্থাৎ তেওঁলোকৰ জ্ঞানৰ ভাণ্ডাৰ যথেষ্ট উচ্চ সম্পন্ন। তেওঁলোকে আনক সা সন্মান দিব বিচাৰে, আনক শ্ৰদ্ধা দিব বিচাৰে, আনক মৰম চেনেহৰ জৰিয়তে তেওঁলোকে চলিব বিচাৰে আৰু জীৱন নিৰ্বাহৰ কাৰণে বহুত জটিল পন্থা অৱলম্বন কৰিব নিবিচাৰে, সহজ সৰলভাৱে জীয়াই থকাৰ প্ৰৱণতা কৰে। আৰু তেওঁলোক গীত বাদ্যত অনুৰক্ত হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এটা অন্যতম বৈশিষ্ট্য হৈছে তেওঁলোকে সংগীত বা সাংস্কৃতিক দিশটোত তেওঁলোকে অনুগামী হয় বা অনুৰক্ত হয়। তেওঁলোকৰ সদায় সাংস্কৃতিক মন এটা তেওঁলোকে বুকুৰ ভিতৰত পুহি ৰাখে। অৱশ্যে এওঁলোক কেতিয়াবা কেতিয়াবা নিষ্ঠুৰ হোৱা দেখা যায়। তাৎক্ষণিক সিদ্ধান্ত বা তৎক্ষণাতেই তেওঁলোকে নিষ্ঠুৰ হ'বৰ কাৰণে, নিষ্ঠুৰ সিদ্ধান্ত ল'বৰ কাৰণে তেওঁলোক উদ্বুদ্ধ হয়। মিথুন ৰাশিত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ অন্যতম বৈশিষ্ট্য হৈছে তেওঁলোক মেধাৱী আৰু জ্ঞানী। তেওঁলোকৰ মেধা শক্তি যথেষ্ট উচ্চ সম্পন্ন আৰু জ্ঞান গভীৰতাৰ স্থান যথেষ্ট উচ্চ সম্পন্ন হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে সামাজিক দিশৰ প্ৰতি আকৃষ্ট হয়। তেওঁলোক সদায় আনন্দপ্ৰিয় হয়, আনন্দত থাকিবলৈ বিচাৰে। ঘৰুৱা মলিনতা বা ঘৰুৱা অশান্তিময় বা গৃহ অশান্তিময় বিষয়বিলাক তেওঁলোকে সহ্য কৰিব নোৱাৰে। সদায় আনন্দত থাকি ভাল পোৱা, আনক প্ৰশংসা কৰি ভাল পোৱা বা আনক সন্মান দি ভাল পোৱা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এক অন্যতম বৈশিষ্ট্য। মিথুন ৰাশিৰ জাতক জাতিকাসকল আত্মপ্ৰশংসা অভিলাষী। তেওঁলোকক প্ৰশংসা কৰিলে তেওঁলোক ভাল পায়। তেওঁলোকৰ প্ৰশংসা কৰিব পৰা যোগ্যতা তেওঁলোকে অৰ্জন কৰে আৰু সময়ত উপযুক্ত মৰ্যাদা বিচৰাৰ প্ৰৱণতা তেওঁলোকৰ মনত গঢ়ি উঠে। আৰু যদি উপযুক্ত মৰ্যাদাৰ পৰা বঞ্চিত হয় তেওঁলোকে ক্ৰূৰ হৈ পৰে, তেওঁলোকে খঙাল হৈ পৰে। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকল তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু সমালোচক হয়। তীক্ষ্ণ বুদ্ধিসম্পন্ন বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলক। আৰু তেওঁলোক সমালোচক হয়, আনৰ সমালোচনা কৰাৰ মানসিকতা থাকে। ভাল সমালোচনা হওক, বেয়া সমালোচনা হওক, আনৰ কথা কোৱা বা আনৰ সমালোচনা কৰাৰ মানসিক প্ৰবৃত্তি এটা জাগৃত হয়। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এক অন্যতম বৈশিষ্ট্য হৈছে কোনো এটা বিষয়ৰ ওপৰত এওঁলোকে খৰচি মাৰি আলোচনা কৰি সমস্যাৰ সমাধান কৰিব বিচাৰে বা বিতংভাৱে জানিবলৈ চেষ্টা কৰে। এওঁলোক ভ্ৰমণপ্ৰিয় হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে সদায় ভ্ৰমণৰ দিশটো তেওঁলোকে মনত লৈ ফুৰে আৰু ভ্ৰমণ কৰিবলৈ ভাল পায়, দেশ বিদেশৰ কথা জানিবলৈ ভাল পায়। এওঁলোকৰ এটা বেয়ত স্বভাৱ বা বেয়া স্বভাৱ, এওঁলোকে পৰৰ সমালোচনাত ভাগ লৈ
মনত আনন্দ পায়। তেওঁলোকে সমালোচক হিচাপে তেওঁলোকে খ্যাতি অৰ্জন কৰে। মিথুন ৰাশিৰ জাতক জাতিকাই আনৰ উপদেশ মতে কাম কৰিবলৈ টান পায়। অৰ্থাৎ তেওঁলোকে স্বনিৰ্ভৰশীলতা বজাই ৰাখিবৰ কাৰণে তেওঁলোকে নিজৰ সিদ্ধান্তটোকে শ্ৰেষ্ঠ সিদ্ধান্ত বুলি গণ্য কৰে আৰু তেওঁলোকে সেই হিচাপে কাম কৰিবলৈ লয়। এওঁলোক স্পষ্টবাদী হয়। মনত যি আছে তাকে স্পষ্টভাৱে ক'ব পৰা ক্ষমতা তেওঁলোকক ভগৱানে দিছে। আৰু আৰ্থিক দিশত দেখা যায় বা তেওঁলোকৰ চিন্তাধাৰণাৰ ক্ষেত্ৰত দেখা যায় এওঁলোকে নিজৰ সা সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকল সদায় অধিক কাৰ্যক্ষম সম্পন্ন। এওঁলোকৰ কাম কৰাৰ যিটো প্ৰৱণতা, এওঁলোকৰ সামাজিকভাৱে জড়িত হৈ থকাৰ যিটো প্ৰৱণতা বা সাংস্কৃতিক দিশৰ প্ৰতি যিটো অনুৰক্ত হোৱাৰ যিটো প্ৰৱণতা, এইসকল লোকৰ অত্যন্ত বেছি। আৰু এওঁলোকে কোনো এটা কাম কৰিলে শেষ নোহোৱা পৰ্যন্ত এওঁলোকে লাগি থাকিবলৈ নেৰে। অৰ্থাৎ শেষ কৰিহে এওঁলোকে ক্ষান্ত হয়। গতিকে এওঁলোকে সকলো কৰ্ম অতি সতৰ্কভাৱে কৰে আৰু কৃতকাৰ্যতা লাভ কৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে সদায় কৃতকাৰ্যী হৈ বা কৃতকাৰ্যতা লাভ কৰে। এওঁলোকে বিভিন্ন দিশত পাৰদৰ্শিতা দেখিবলৈ সক্ষম হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বহুবিদ্যা অৰ্জনৰ ক্ষমতা থাকে। এওঁলোকে বিভিন্ন ধৰণৰ অকল এটা কামতে ব্যস্ত নাথাকে, এওঁলোকে বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত হয় বা এওঁলোকে বিভিন্ন ধৰণৰ পাৰদৰ্শিতা দেখিবলৈ সক্ষম হয়। গতিকে জীৱনত এওঁলোকে বিভিন্ন পুৰস্কাৰ, বিভিন্ন পদমৰ্যাদা, বিভিন্ন উৎসাহ এওঁলোকে আনৰ পৰা লাভ কৰে। এতিয়া আহিছোঁ মিথুন ৰাশিৰ অৰ্থভাৱটো কেনেকুৱা, তেওঁলোকৰ টকা পইচাৰ দিশৰ ক্ষেত্ৰত কেনেকুৱা হ'ব বা তেওঁলোক কি কৰ্মৰ লগত জড়িত হৈ থাকিব, এই ধৰণৰ কথাখিনি ব্যক্ত কৰিব বিচাৰিছোঁ। যে মিথুন ৰাশিৰ জাতক ব্যক্তিসকল অৰ্থভাৱ মধ্যমীয়া দেখা যায়। নিজ কৰ্মৰ দক্ষতাৰ গুণত, নিজৰ বুদ্ধিমত্তা আদিৰ ফলত প্ৰভূত অৰ্থ উপাৰ্জন কৰিবলৈ সমৰ্থৱান হয় মিথুন ৰাশিৰ জাতক জাতিকাসকল। আৰু পূৰ্বতে কোৱা হৈছে তেওঁলোক ছাকচেছ মেন, অৰ্থাৎ কৃতকাৰ্য সম্পন্ন ব্যক্তিত্ব তেওঁলোকৰ গাত থাকে। তেওঁলোক বুদ্ধিমত্তাৰ পৰিচয় দিব পৰা তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তি আৰু নিজৰ দক্ষতা অৰ্জন কৰিব পৰা গুণ তেওঁলোকৰ মাজত আছে। আৰু নিজৰ দক্ষতা, বুদ্ধিমত্তা আৰু নিজৰ কষ্টৰ বা ত্যাগৰ বিনিময়ত প্ৰভূত অৰ্থ উপাৰ্জন কৰিবলৈ সমৰ্থৱান হয় মিথুন ৰাশিৰ জাতক জাতিকাসকল। বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে সাহিত্যিক হিচাপে সাহিত্য সেৱাৰ লগত বিশেষভাৱে জড়িত হোৱা ব্যক্তিসকল কৃতকাৰ্যতা লাভ কৰিব। বা লিখা মেলা, কবিসকল বা কবিতা লিখা মানুহ বা সাহিত্য চৰ্চা কৰা মানুহ, সাহিত্যৰ সংগঠক, এই ধৰণৰ লিখা মেলা বা বৌদ্ধিক জ্ঞানৰ পৰিচয় দিব পৰা ব্যক্তিত্ব সম্পন্ন হয়। আনহাতে মিথুন ৰাশিৰ জাতক জাতিকাসকল সাংস্কৃতিক কৰ্মী হিচাপে খ্যাতি সম্পন্ন হয়। তেওঁলোকে নাটকৰ ৰচনা কৰা, বিভিন্ন নাটক, থিয়েটাৰ, চিনেমা ইত্যাদিত অভিনয় কৰা বা নাট্যকাৰ হিচাপে বা শিল্পী হিচাপে, নৃত্যশিল্পী হিচাপে বা যাদুশিল্পী হিচাপে তেওঁলোকে খ্যাতি অৰ্জন কৰে। তাৰোপৰি এওঁলোকে একো সফল ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। এক অন্যতম বৈশিষ্ট্য হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এওঁলোক উকিল হিচাপে এওঁলোকে খ্যাতি অৰ্জন কৰিব পাৰে। তাৰ লগে লগে শিক্ষকতা, প্ৰতিৰক্ষা বিভাগ, বন্যপ্ৰাণী সংৰক্ষণ বিভাগ, এই বিভাগবিলাকত তেওঁলোকে উচ্চ পদমৰ্যাদাৰে কাম কৰাৰ সুবিধা লাভ কৰে।
কিন্তু মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিবাহৰ পিছত বহুতো কাৰণত কিছুমান স্থায়ী অশান্তি অহা দেখা যায়। এইটো এটা মন কৰিবলগীয়া কথা যে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৈবাহিক জীৱনত কিছু অশান্তি থকা দেখা যায়। প্ৰতিকাৰ আৰু সতৰ্কতাৰে চলিলে ইয়াৰ পৰা নিশ্চয় নিৰাময় পোৱা যাব। অতিৰিক্ত চিন্তা আৰু পৰিশ্ৰমৰ ফলত এওঁলোকৰ বহু সময়ত শিৰপীড়া অৰ্থাৎ মূৰৰ বিষ, চকুৰ বিষ বা স্নায়ুবিক দুৰ্বলতা বা মধুমেহ আদি ৰোগ হোৱাৰ সম্ভাৱনা অধিক। ডায়েবেটিছ পেচেণ্ট হিচাপে মিথুন ৰাশিৰ জাতক জাতিকাসকলে কেতিয়াবা ডায়েবেটিছ ৰোগত ভুগিব পাৰে বা স্নায়ুবিক দুৰ্বলতা, শিৰৰ পীড়া, মূৰৰ বিষ, এই ধৰণৰ বিষয়বিলাকে তেওঁলোকক আমনি কৰিব পাৰে। আৰু ইতিমধ্যে আগতেই উল্লেখ কৰা হৈছে যে মিথুন ৰাশিৰ জাতক জাতিকাসকলে সমাজৰ সকলো শ্ৰেণীৰ লগত মিলা মিছা কৰাৰ প্ৰৱণতা থাকে। এওঁলোকৰ মাজত সৰু বৰ, উচ্চ নীচ এই ভাৱবোৰ যথেষ্ট কম আৰু এওঁলোকে সমাজৰ কাৰণে নিজকে বিলীন কৰি দিব পাৰে। এই ধৰণৰ মানসিকতাই মিথুন ৰাশিৰ জাতক জাতিকাসকলক সমাজত উজ্বলাই ৰাখে। বিভিন্ন লেখা মেলা বা ব্যৱসায় বাণিজ্যৰ জৰিয়তে সমাজত আধিপত্য বিস্তাৰ কৰিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সাংসাৰিক ক্ষেত্ৰত তেওঁলোকে প্ৰেমাস্পদক সন্মান দিব জানে বা তেওঁলোকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰখাৰ যিটো প্ৰৱণতা এওঁলোকৰ অন্তৰত থাকে। অৱশ্যে মিথুন ৰাশিৰ বৈবাহিক জীৱনত কিছু অশান্তিৰ প্ৰভাৱ দেখা যায়। এওঁলোক আনৰ কথামতে নচলে যদিও মনত যি এটা ভাৱ গঢ়ি লয় বা চিন্তা চৰ্চা কৰি লয় সেই ভাৱটোৰ পৰা আঁতৰি নাযায়। কেতিয়াবা সাংসাৰিক দিশত তেওঁলোকে মিছা ধাৰণা বা মিছা সন্দেহত বশৱৰ্তী হৈ সাংসাৰিক দিশত অশান্তি ভোগ কৰে। বন্ধু বান্ধৱীসকল, আজিৰ এই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰকৃতি কেনে হ'ব, এওঁলোকৰ চিন্তাধাৰণাৰ কেনে হ'ব, এওঁলোকৰ অৰ্থভাৱ কেনে হ'ব, চাকৰি বাকৰি কেনে হ'ব, সংসাৰ প্ৰেম প্ৰণয় কেনে হ'ব, এই বিষয়ে এই ভিডিঅ'টোত দাঙি ধৰাৰ প্ৰচেষ্টা